আমাৰ আছে cos ইনভাৰ্স cos 3π/6 আছে ঠিক আছে cos 3π/6 মানে হৈ গ'ল cos ইনভাৰ্স cos pi twice pi plus pi/6 এটা যদি চেক কৰা ইয়াৰ যেটো ভ্যালু হ'ব এই ভ্যালুটো এই 3π/6 এর সৈতে 13π/6 আছে সরি এটা 13π/6 এর সৈতে ইয়াৰ ভ্যালুটো একেই হৈ আছে হয়নে এতিয়া এই ভ্যালুটো মই কিয় কৰিব লগা হল কাৰণ প্ৰিন্সিপাল ভ্যালুটো কি হ'ব ভিতৰ থাকে 0 আৰু পাই ভিতৰ থাকিব লাগে এই প্ৰিন্সিপাল ভ্যালুটো 13π/6 আছে এটো কাৰণে আমি কি কৰিলো π/6 ৰ ভিতৰলৈ আনিব চেষ্টা কৰিলো ঠিক আছে এতিয়া চাও cos inverse cos এই 2π/6 মানে কি হয় cos 360 plus theta equal to আমাৰ কি আছিল cos 2 into 4 into 90 plus theta that means আমাৰ কিমান হৈ আছে 4 cos theta হৈ আছে that means a s d c plus theta মানে এটো ঘৰত আছে that means all positive that means আমাৰ কি হৈছে cos theta হৈ আছে that means আমাৰ cos কি হ'ব pi/6 that means cos কাটা গৈ आंसर আহি গল pi/6 ঠিক আছে পজ কৰি নোট ডাউন কৰা নেক্সট আহি গল tan inverse tan 7π/6 আছে ঠিক আছে tan inverse tan pi plus pi/6 pi plus pi/6 ঠিক আছে এতিয়া এটো pi plus pi/6 আছে tan inverse tan 180 degree plus theta কি হ'ব tan 2 into 90 plus theta tan কি হৈছে 2 into 90 plus theta that means কি হৈ গৈছে tan আহিব theta আহিব 2 to even number কাৰণে আমাৰ tan এ থাকিব চেঞ্জ নহয় ঠিক আছে চেঞ্জ নহয় সো tan 2 theta 290 degree plus theta মানে ইয়ালে আহি গল থার্ড কোয়াড্রেন্ট a s t t আছে ইয়াতে t আছে সো আমাৰ কি হৈ গল পজিটিভ হৈ গল বুজি পাইছা নে এটা পজিটিভ হৈ গল tan theta আহি গল ঠিক আছে এটা tan কি হৈ গল pi/6 হৈ গল এটো আৰু এটো ক্যান্সেল গল থাকি গল आंसर pi/6 ঠিক আছে পজ কৰি নোট ডাউন কৰা এতিয়া চাও 2 sin inverse 3/5 equal to tan inverse 24/7 আছে ঠিক আছে এতিয়া 2 sin inverse x or এটা ফর্মুলা আছে sin inverse 2x root over 1 minus x square আছে ঠিক আছে এই ফর্মুলাটো এপ্লাই কৰি পেলাই আমি sin inverse x ৰ ভ্যালুটো উলিয়াই লম ঠিক আছে এতিয়া 2 sin inverse 3/5 equal to sin inverse 2 into 3/5 root over 1 minus 3/5 whole square ঠিক আছে এতিয়া চাও sin inverse 2 into 3/5 এটো আহি গল তোমাৰ 25 এফালে 25 minus এটো কিমান আহিব 9 that means sin inverse 2 into 3/5 এটো কিমান আহিব এটো 25 minus 9 মানে হৈ গল 16 root over 16/25 আহি গল ঠিক আছে এতিয়া sin inverse 2 3/5 এটো মোৰ কিমান আহি গল 5/4 আহি গল ঠিক আছে এতিয়া চাও এইকেইটা মাল্টিপ্লাই কৰিলে মোক কিমান হ'ব এইকেইটা মাল্টিপ্লাই কৰিলে কিমান আহিব হেতু চাও 25 তলত আহিব sin inverse 25 2 3 is 6 6 4 is 24 that means এটো আহি গল মোৰ sin inverse কিমান আহি গল এটো ইকুয়াল টু sin inverse 24/25 আহি গল ঠিক আছে সো এতিয়া চাও আমাক এটো ইকুয়াল টু এটা কাম কৰা let sin inverse 24/25 equal to তুমি x ধৰা এটো ইকুয়াল টু আমি এই ফর্মুলাটো মনত ৰাখিবা ফর্মুলাটো এপ্লাই কৰি পেলাই আমি কি হলে আনিলো সিম্পল sin inverse লৈ আহিলো কনভার্ট কৰিলো ঠিক আছে এটা sin inverse a2 ইকুয়াল টু মই কি কৰিলো x পালো সো sin
sin x equal to মোৰ কিমান আহিব 24/25 আহি গ'ল এতিয়া আমি sin x equal to আমাৰ কিমান আছে 24/25 আছে cos x equal to মোৰ কিমান আহিব root over 1 minus sin square x that means কিমান আহিব 1 minus 24/25 whole square that means মোৰ কিমান আহি গ'ল এটো আহি গ'ল তোমাৰ 1 minus 25 ক স্কয়ার কৰিলে কিমান আহিব 625 কিমান আহিব 625 আৰু 24 ক স্কয়ার কৰিলে কিমান আহিব 24 into 24 মাই দিয়াছো সো সাইজিং কৰিলো 4 9 84 that means 576 এটো কিমান আহি গ'ল 576 আহি that means root over 625 minus 576 এটো কিমান আহি গ'ল এটো মোৰ 49 আহি গ'ল ডিভাইডেড বাই 625 আহি গ'ল ঠিক আছে এটো মানে মোৰ কিমান হ'ব এতিয়া 7 বাই কিমান আহি গ'ল 25 আহি গ'ল ঠিক আছে সো নেক্সট খিনি চাও এতিয়া মোক লাগে এটো লাগে tan ইনভার্স লাগে সো আমি sin x বাই cos x কৰি দিও sin x by cos x sin x ৰ ভ্যালুটো কিমান আছে 24/25 আৰু এটোৰ ভ্যালু কিমান আছে 7/25 that means আমি যদি এটো চাও 24/25 আৰু এটো হৰণ হৈ আছে এটো ওপৰলৈ গলে কিমান হ'ব মাল্টিপ্লাই কৰিলে ৰেসিপ্ৰকেল হৈ যাব উল্টা হৈ যাব সো 25 কেনসেল সো 24 বাই মোৰ কিমান আহি গ'ল 7 আহি গ'ল that means এটো কিমান আছে tan x equal to মোৰ কিমান পালো tan x equal to মই পালো 24/7 that means x equal to কিমান আহিব tan inverse x tan inverse 24/27 আহি গ'ল ঠিক আছে 24 বাই কিমান আহি গ'ল 7 আহি গ'ল ঠিক আছে এই x টো ভ্যালু আমাৰ tan inverse কনভার্ট কৰোতে এটো আৰু যেতিয়া মই এটো কনভার্ট কৰিছিলো এটো কনভার্ট কৰোতে ইয়াৰ ভ্যালুটো কিমান আছিল এটো sin inverse 24/25 আছিল that means কি হৈ গ'ল এই গুটে কিটা মোৰ ভ্যালু কিটা কি হৈ গ'ল ইকুৱেল হৈ গ'ল ঠিক আছে পজ কৰি তোমালোকে কি কৰা নোট ডাউন কৰি লোৱা সো এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 4 টো আছে এটো কোৱেশ্চন নম্বৰ 4 এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 4 টো sin inverse 8/17 আছে sin inverse 3/5 equal to tan inverse 77/36 আছে ঠিক আছে সো ইয়াক আমি a sin ক কনভার্ট কৰিব লাগিব a sin কো কনভার্ট কৰিব লাগিব এফালে আনসাৰটো কি আছে 10 ত আছে that means a দুটা আমি কিহলে কনভার্ট কৰি ল'ব লাগিব 10 লৈ কনভার্ট কৰি ল'ব লাগিব ঠিক আছে সো এতিয়া চাও let sin inverse 8/17 equal to x ধৰিছো কিমান ধৰিছো x ধৰিছো that means sin x equal to মোৰ কিমান হৈ গ'ল 8/17 ঠিক আছে এতিয়া নেক্সট আহি গ'ল cos x মানে কিমান আহিব 1 minus sin square x 1 minus কি হৈ গৈছে sin square x that means 1 minus 8/17 whole square ঠিক আছে এটো মানে আমাৰ x ৰ ভ্যালুটো sin x ৰ ভ্যালুটো পুট কৰি দিছো ঠিক আছে 1 minus এটা মোৰ 17 into 17 কিমান হ'ব 7 into 17 49 এফালে 11 17 that means মোৰ কিমান আছে 289 ডিভাইড ওপৰত কিমান আহিব 64 আহিব that means এতিয়া মোৰ কিমান আহিব 289 minus 64 এটো কিমান আহিব ভ্যালুটো এতিয়া মোৰ ভ্যালুটো দেখুৱাব এটো মই ক্যালকুলেশনৰ কাৰণে এটো স্পেস ৰখাই দিছো সো 289 root over 289 মোৰ minus 64 আছে that means মোৰ কিমান হ'ব 289 ইয়াক সাবট্ৰেক্ট কৰাৰ পিছত মোৰ কিমান দেই পাও 9 minus 4 equal to 5 8 minus 6 2 মানে 225 divided by কিমান আহি গ'ল 289 আহি গ'ল that means এটোৰ ভ্যালু কিমান আহিব ৰুটৰ পৰা ক্যান্সেল কৰিলে আহিব এটো 17 স্কয়াৰ মানে 17 ওলাই আহিলা ঠিক আছে এটো মানে কিমান আহি গ'ল 15 স্কয়াৰ that means 225 হয় তোমালোকে চেক কৰিছা 15 into 15 হৈ গ'ল 75 ইফালে 15 আহি গ'ল 225 আহি গ'ল ঠিক আছে that means এটো মোৰ কিমান আহি গ'ল 15/7 আহি গ'ল এটা মোক কাৰ ভ্যালু লাগিব
tan or convert কৰিব লাগিব that means কি হৈ গল sin x by cos x কৰি দিও sin x by cos x কৰিলে কিমান হ'ব sin x ৰ ভ্যালু মই কিমান পাইছো 8/17 আৰু ইফালে cos x ৰ ভ্যালু মই কিমান পাইছো 15/17 ঠিক আছে সো এই হটোটাৰ যদি ক্যালকুলেশন কৰো ক্যালকুলেশন কৰিলে কিমান আহিব 8/15 হৈ গল ঠিক আছে এতিয়া এটো মোৰ কাৰ ভ্যালু পালো tan x ৰ ভ্যালু পালো এটো কিমান পালো tan x ৰ এতিয়া এই tan x এটো মই ইয়াত লৈ দিছো কি ইয়াৰ ভ্যালুটো মই x লৈ লৈছো হয় না নহয় এটো মই x লৈ দিছো that means মোৰ এই ভ্যালুটো x ৰ ভ্যালু ওলাব লাগিব ইয়াৰ পৰা মই x ৰ ভ্যালু উলিয়াই ললো tan ইনভার্স মোৰ কিমান হৈ গল 8/15 হৈ গল tan ইনভার্স কিমান হৈ গল 8/15 ঠিক আছে এটা নেক্সট তো ঠিক তেনেকে এটো কৰিব লাগিব এটো কৰি এনেকে উলিয়াব লাগিব x ৰ ভ্যালু ঠিক আছে এটা কৰি যাও sin ইনভার্স again sin inverse 3/5 equal to x আছে কিমান আছে x আছে so sin x equal to কিমান আহিব sin x equal to আহি গল 3/5 ঠিক আছে cos x equal to কিমান আহিব root over 1 minus 3/5 whole square that means কিমান আহিব এটো 1 minus 25 by এটো 3 যা কিমান আহি গল 9 আহি গল ঠিক আছে এতিয়া এটো 25 আছে 25 minus কিমান হৈ গল 9 আহি গল ঠিক আছে that means মোৰ কিমান আহি গল 16/25 এতিয়া 16/25 মানে কিমান আহি গল 4/5 16/25 মানে কিমান আহি গল 4/5 এতিয়া এইফালে sin x ৰ ভ্যালু এটো পাই দিছো cos x ৰ ভ্যালু পালো এটো দেনে হলে মোৰ কিমান আহিব sin x by cos x কিমান আহিব sin x by cos x মানে হৈ গল 3/5 divided by 4/5 equal to কিমান আহি গল 3/4 tan x ৰ ভ্যালু কিমান আহি গল 3/4 এতিয়া চাও tan x ৰ ভ্যালু মই কিমান পাই দিছো tan x ৰ ভ্যালুটো মই 3/4 that means x ৰ ভ্যালুটো কিমান আহিব tan ইনভার্স 3/4 এটা কাম কৰিবা যেহেতুকে এফালে x লৈ দিছা এখিনি y লব পৰা ঠিক আছে এটো y ললে সুবিধা হ'ব একো নহয় চেঞ্জ কৰি দিলে হল ডোমেইন ভ্যালুটো x ৰ ভ্যালুটো চেঞ্জ কৰি y কৰি দিলে বুজি পাইছা সো এটো y কৰি দিয়া গোটে কিটা কানে একাটাই ললে খেলিমেলি হৈ যাব ঠিক আছে এতিয়া এটো y ইকুয়াল টু কিমান আহি গল tan ইনভার্স কিমান আহি গল 3/4 আহি গল ঠিক আছে এতিয়া চাও এফালে মোৰ কিমান পাই দিছো tan ইনভার্স 8/15 পাই দিছো এতিয়া ইখনটা প্লাস কৰিব লাগিব tan ইনভার্স 8/15 plus tan inverse 3/4 ঠিক আছে এটা ফর্মুলা পই গল কি ফর্মুলা পই গল tan inverse x plus tan inverse y এটা চাও tan inverse x plus tan inverse এটো মোৰ কিমান আছে এটো 15 8/15 plus 3/4 1 minus 8/15 into 3/4 ঠিক আছে এতিয়া চাও tan inverse এটো কিমান আহি গল tan inverse এটো কিমান আহি গল 15 6 কিমান আহি গল 60 এফালে 60 minus 24 ঠিক আছে 80 যায় কিমান আহি গল 24 নেক্সট আহি গল ইয়াৰ ওপৰত এলসিএম ললে কিমান আহিব 60 এটো আহি গল 32 প্লাস এটো কিমান আহিব 15 3 যা 45 কিমান আহি গল 45 that means মোৰ কিমান আহি গল tan inverse এটো 60 60 কাটা যাব এটো আৰু এটো কাটা যাব ক্যান্সেল যাব তাৰ পিছত 60 পৰা 24 গুছি গলে কিমান আহিব 6 এফালে 5 2 3 36 আহিছে ওপৰত কিমান আহি গল 5 7 আৰু 3 4 7 77/36 এয়া आंसर 77 মোৰ কিমান আছে 36 আছে ঠিক আছে তোমালোকে কাম এটা কৰা পজ কৰি নোট ডাউন কৰি ল ঠিক আছে এতিয়া চাও cos inverse 4/5 plus cos inverse 12/13 equal to cos inverse 33/65 ঠিক আছে এই প্ৰবলেমটো কৰাৰ আগতে আমি কি কৰিব লাগিব কিছুমান ফৰ্মুলা আছে ফৰ্মুলা বিলাক আমি মনত ৰাখব লাগিব মই ফৰ্মুলা বিলাক ইয়াত লিখি দিছো তোমালোকে কপিত ভালকে নোট কৰি লবা ঠিক আছে
সো ফৰ্মুলাটো প্ৰথমতে আছিল sin inverse x plus sin inverse y equal to sin inverse কি হ'ব sin inverse x into root over 1 minus y square ঠিক আছে plus y into root over 1 minus x square এটো হল ফার্স্ট ফর্মুলা ঠিক আছে এতিয়া নেক্সট আহি গল নেক্সট আমাৰ কি আহি গল sin inverse x minus sin inverse y equal to sin inverse এটো একে ৰহিব খালি ইয়াত মাইনাস আছে ইয়াত প্লাস আছে কাৰণে প্লাস আহি গল ইয়াত কি হৈ গল মাইনাস টকা কাৰণে মাইনাস আহিব root over 1 minus y square minus y root over 1 minus কি হৈ গল x square আহি গল ঠিক আছে নেক্সট আহি গল cos inverse x plus cos inverse y equal to cos inverse এটো কি আহিব cos inverse xy minus root over plus আহিব ইয়াত প্লাস আছে কাৰণে প্লাস আহি গল সো এটো আমাৰ কি হৈ গল প্লাস থাকিলে cosত মাইনাস হ'ব সৰি এটো মাইনাস হ'ব 1 minus x square root over 1 minus y square ঠিক আছে এটোটা ফর্মুলা নেক্সট আহি গল cos inverse x থাকিলে মাইনাস থাকিলে cos inverse y আছে তেতিয়া cos inverse কি হ'ব xy plus root over 1 minus x square root over 1 minus y square এখিনি গুটেই ফর্মুলাখিনি তোমালোকে মনত ৰখাই লবা আৰু নোট ডাউন কৰি লোৱা ঠিক আছে এতিয়া আমি প্ৰবলেমটো লৈ আহো প্ৰবলেমটো আমাৰ ফর্মুলা কোনটো কৈছে প্লাসত আছে দ্যাট মিন্স আমাৰ এইটো ফর্মুলা আছে কি আছে cos inverse x plus cos inverse y equal to cos inverse xy এটো প্লাস আছে মাইনাস আহি গল 1 minus x square root over 1 minus y square এটো ফর্মুলা আহি গল ঠিক আছে এতিয়া ফর্মুলাটো এপ্লাই কৰি দিও x ৰ ভ্যালু কিমান আছে cos inverse 4/5 plus cos inverse 12/13 equal to cos inverse x আৰু y ইহতটা মাল্টিপ্লাই হ'ব that means 4/5 into 12/13 কি হ'ল 4/5 into 12/13 minus root over 1 minus x square আছে x ৰ ভ্যালু আছে কিমান 4/5 that means 4/5 whole square ঠিক আছে next 1 minus কি আছে y square root over 1 minus y square ৰ ভ্যালু কিমান আছে 12/13 whole square হৈ গল ঠিক আছে এটো হৈ গল এতিয়া চাও cos inverse 4/5 into 12/13 minus এটা মই মাল্টিপ্লাই কৰি দিব পাওঁ একেকোবে এটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 48/65 48 বাই কিমান আহিব 65 আহি গল ঠিক আছে এটা এইটো চাও এটো কিমান আহিব root over 1 minus এটো কিমান আছে 1 minus 16/25 এটো কিমান আছে 1 minus 169 এটো আহি গল 1 কিমান 144 ঠিক আছে এতিয়া চাও cos inverse এটো 48/65 এটো মানে কিমান আহিব 25 minus 16 that means কিমান 25 minus 16 মানে 9 9 by root over 9 by কিমান আহি গল 5 এটো কিমান আহিব 169/144 কিমান আহিব 25 by 169 আহি গল ঠিক আছে এটো ক্যালকুলেশন এলসিএম ললে 169/144 আহিব আৰু ইফালে 25 minus 16 আহি গল ঠিক আছে that means cos inverse 48/65 minus এটো কিমান আহি গল 3 by sorry এটো 25 আছে 3/5 আহি গল ঠিক আছে 3 by কিমান আহি গল 5 আহি গল আৰু নেক্সট কিমান আহি গল 5/13 আহি গল ঠিক আছে এতিয়া ক্যালকুলেশনটো থাকি গল এটো কিমান আহি গল cos inverse এটো দেখা না পাবো পা cos inverse এটো কিমান আছে 48/65 minus এটো 65 এফালে আছে 15 ঠিক আছে সো cos inverse কিমান আহি গল cos inverse 65 LCM ললো 48 minus 15 আছে that means cos inverse এটো 48 মানে 3 আহিলে এটো কিমান আহি গল 33 30d/65 আহি গল ঠিক আছে এটা আমাৰ आंसर টো cos inverse 33/65
65 আছে ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি নোট ডাউন কৰি লও এতিয়া আমাৰ সব প্ৰবলেমটো 6 নম্বৰটো cos ইনভার্স আছে sin ইনভার্স আছে এফালে sin ইনভার্স আছে যি কিটা মই ফৰ্মুলা দিছিলো সেই ফৰ্মুলা কিটা কি আছে sin ইনভার্স sin ইনভার্স sin ইনভার্স আছে sin ইনভার্স মাইনাস sin ইনভার্স sin ইনভার্স আছে cos ইনভার্স প্লাস cos ইনভার্স আছে cos ইনভার্স মাইনাস cos ইনভার্স আছে না নাই ফৰ্মুলা কিটা সো সেই ফৰ্মুলা কিটা যদি ইউজ কৰো তেনেহলে এই ভ্যালুটো কি হলে আইব লাগিব sin ইনভার্স হলে আইব লাগিব ঠিক আছে সো ইয়াক মই sin ইনভার্স হলে let তোমার cos inverse 12/13 equal to x equal ঠিক আছে এটা মই ইয়াক কি হলে নি cos x equal to মোৰ কিমান আহিল 12/13 that means মই এটা চাম cos x to sin x হলে আনিলে sin x equal to কি আছিল 1 minus sin square x আছে that means 1 minus 12/13 whole square আছে ঠিক আছে root over 1 minus eto equal 169 eto equal 144 that means কিমান equal 169 minus 144 ঠিক আছে একেৰি ক্যালকুলেশন অলরেডি কৰি আইছা তেনেকে ক্যালকুলেশনটো কৰি ললে that means এটো কিমান আহিব 25/169 আহিল 25 by কিমান আহিল 169 that means ইয়াৰ ভ্যালুটো কিমান আহিল 5/169 কি কয় 5 by sorry 5 by কিমান আহিব 13 5 by কিমান আহি গল 13 আহি গল ঠিক আছে এতিয়া নেক্সট টু চাও তোমাৰ cos x sin x equal to আমি কিমান পালো 5/13 sorry 5/13 x equal to কিমান আহিব sin inverse 5/13 আহি গল কিমান আহি গল sin inverse 5/13 আহিলা এতিয়া মই ইয়াৰ টাইপ মই কি কৰিম এতিয়া cos inverse 12/13 ৰ ঠাইত এটো ভ্যালু পুট কৰি দিম sin inverse 5/13 plus sin inverse 3/5 equal to এতিয়া চাও sin inverse x plus sin inverse y ফৰ্মুলাটো কি আছিল sin inverse x root over 1 minus y square plus আহিব plus থকা কাৰণে plus আহিলে y root over 1 minus x square আছিল এটা ফৰ্মুলা আছিল মোৰ হয় না এতিয়া x ৰ জায়গাত মোৰ কি আছিল sin inverse a x ৰ জায়গাত এটো ভ্যালু 5/13 into 1 minus y square মানে কিমান 3/5 whole square plus y ভ্যালু কিমান 3/5 নেক্সট কিমান আহিব এটো root over 1 minus x square মানে 5 by কিমান আহি গল 13 whole square আহি গল ঠিক আছে বুজি পাইছা বস্তুটো এতিয়া চাও এটো মোৰ কিমান আহি গল sin inverse 5/13 এটো মানে মোৰ কিমান আহিব 1 minus 25 LCM আৰু ওপৰত কিমান আহিল 9 আহিল plus 3/5 এটো ওপৰত কিমান আহিব 1 minus 169 আৰু ইফালে কিমান আহি গল 25 আহি গল ঠিক আছে এখানে এটা ক্যালকুলেশন কৰিব লাগিব ঠিক আছে তোমালোকে কামনা কৰিবা এখানে পজ কৰি নোট ডাউন কৰি লবা ঠিক আছে মই ইফালে ক্যালকুলেশন কৰিব লাগিব এতিয়া চাও sin inverse 5/13 এটো মানে কিমান আহিব এটো 1 আছে এফালে LCM আহি গল LCM 25 minus 9 মানে হৈ গল 16 root over 16 divided by কিমান আহি গল 25 আহি গল root over 16 divided by কিমান আহি গল 25 আহি গল plus 3/5 এটো কিমান আহি গল 169 minus LCM ললে কিমান আহিব 169 যদি LCM লম 169 minus 25 আহি গল ঠিক আছে এতিয়া চাও sin inverse 5/13 এটো মানে হৈ গল 4/5 ঠিক আছে এটো মানে 3/5 এটো মানে মোৰ কিমান হৈ গল 13 আৰু ওপৰত মোৰ কিমান আহি গল 144 কিমান আহি গল 144 9 minus 5 4 6 minus 2 4 1 আহি গল ঠিক আছে 144 এতিয়া এটো root over যদি মই ৰখাও এটো মোৰ কিমান আহিব 169 আহিব ঠিক আছে এতিয়া চাও sin inverse 5/13 এটো 20 আহি গল এটোটা মাল্টিপ্লাই কৰিলে কিমান আহিব 20 by এটো কিমান আহিব
65 65 প্লাস 3/5 এটো কিমান আহি গল এটো 13 আহিব ওপৰত আহিব 12 ঠিক আছে এতিয়া চাম sin ইনভার্স 65 এফালে ওপৰত 20 এফালে আহি গল 65 তিনি বাৰ কিমান 36 ঠিক আছে sin ইনভার্স মোৰ কিমান আহিব এটো 65 20 plus 36 20 plus কিমান হ'ব 36 সো आंसर টো মোৰ কিমান আহিব sin ইনভার্স এটো আহি গল তোমাৰ 65 এটো 56/55 আহি গল কিমান আহি গল 56/55 আহি এতিয়া চোৱা সৰি এটো 65 আছে 56/65 আছে সো আমাৰ आंसर টো চোৱা sin ইনভার্স 56 কিমান আহি গল 65 আহি গল ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি কি কৰা নোট ডাউন কৰি লোৱা ঠিক আছে